ঢকুৱাখনাৰ এগৰাকী প্ৰতিভাৱান যুৱক যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন প্ৰতিচ্ছবি হাতত ৰং তুলিকা লৈ প্ৰতিমাহে যুৱকজনে উপাৰ্জন কৰে ৭০ পৰা ৮০,০০০ টকা যুৱকজনৰ নাম বিপুল কুতুম সৰুৰে পৰা ছবি আঁকি ভাল পোৱা বিপুল কুতুমে অষ্টম শ্ৰেণীত পঢ়ি থকা সময়তে আকৃষ্ট হৈছিল এখন ছবিৰ প্ৰতি ছবি অঁকাৰ প্ৰতি অধিক ধাউতি থকা বিপুলৰ হাতৰ পৰশত এতিয়া প্ৰাণ পাই উঠে যিকোনো জীৱ-জন্তুৰ বিভিন্ন ৰঙী ছবি নাইবা মহৎ লোকৰ প্ৰতিচ্ছবি ঢকুৱাখনাৰ সোণাৰী চাপৰিৰ নবীন কুতুম আৰু মানৱ পেগুৰ দ্বিতীয় সন্তান বিপুল কুতুমে ছবি অঁকাৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ কেৱল ঘৰতেই ছবি অঁকাৰ বিভিন্ন কৌশল আয়ত্ত কৰিয়ে অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই বেনাৰ আৰু দেৱাল লিখন কৰি আহিছে ঢকুৱাখনা মাজুলী আদি বিভিন্ন ঠাইৰ শ চৰকাৰী বেচৰকাৰী বিদ্যালয় অংগনবাড়ী কেন্দ্ৰ আদিৰ দেৱাল আৰু পকীবেৰত নানা ৰঙী চিত্ৰ অংকন কৰি সমাদৰ লাভ কৰি অহাৰ লগতে স্বাৱলম্বিতাৰ পথ সুগম কৰি তুলিছে ঢকুৱাখনা এখন চৰকাৰী বিদ্যালয় যিখন চৰকাৰী বিদ্যালয়ত এজন চিত্ৰশিল্পীয়ে ৰং তুলিকা লৈ পিনে বিভিন্ন চিত্ৰ অংকন কৰি আছে আমি পোনে পোনে তেখেতৰ লগত কথা পাতিম কিন্তু তাৰ আগতে মই বিদ্যালয়খনৰ চৌহদটো পৰিৱেশটো সম্পূৰ্ণ দেখুৱাই দিব বিচাৰিছোঁ হাতত ৰং তুলিকা লৈ ছবি আঁকি এক আড়ম্বৰপূৰ্ণ জীৱন কটোৱা বিপুলে এতিয়া এজন সহযোগীক লৈ ইখনৰ পিছত সিখন বিদ্যালয় ৰংগনবাড়ী কেন্দ্ৰত গৈ দৈনিক দেৱাল অংকন কৰাত ব্যস্ত কি কয় বিপুল কুতুমে প্ৰাথমিক পৰ্যায়ৰ পৰা মই ছবিৰ প্ৰতি এটা আকৰ্ষণ আছিলে ভাল পাওঁ মানে ছবি আঁকি তাৰপিছত আপোনাৰ ক্লাছ 8 মানৰ পৰা মই ব্যৱসায়িকভাৱে কামটো কৰিবলৈ আৰম্ভ কৰিলোঁ প্ৰায় 84 মানৰ পৰা বিপুলৰ মতে কামৰ কোনো সৰু বৰ নাই ইচ্ছা থাকিলেই উপায় ওলায় গতিকে যি কৰে তাক যদি একাত্মভাৱে কৰিব পাৰে তেন্তে জীৱন যুঁজত এদিন সকলো সফলতা লাভ কৰি সফলতাৰ বাটত খোজ পেলাব পাৰিব ঢকুৱাখনাৰ পৰা ৰাজেশ কুমাৰ বুঢ়াগোহাঁইৰ প্ৰতিবেদন সচ দ্য ৰিয়েলিটি ঢকুৱাখনাৰ এগৰাকী প্ৰতিভাৱান যুৱক যাৰ হাতৰ পৰশত প্ৰাণ পাই উঠে বিভিন্ন প্ৰতিচ্ছবি হাতত ৰং তুলিকা লৈ প্ৰতিমাহে যুৱকজনে উপাৰ্জন কৰে ৭০ পৰা ৮০,০০০ টকা যুৱকজনৰ নাম বিপুল কুতুম সৰুৰে পৰা ছবি আঁকি ভাল পোৱা বিপুল কুতুমে অষ্টম শ্ৰেণীত পঢ়ি থকা সময়তে আকৃষ্ট হৈছিল এখন ছবিৰ প্ৰতি ছবি অঁকাৰ প্ৰতি অধিক ধাউতি থকা বিপুলৰ হাতৰ পৰশত এতিয়া প্ৰাণ পাই উঠে যিকোনো জীৱ-জন্তুৰ বিভিন্ন ৰঙী ছবি নাইবা মহৎ লোকৰ প্ৰতিচ্ছবি ঢকুৱাখনাৰ সোণাৰী চাপৰিৰ নবীন কুতুম আৰু মানৱ পেগুৰ দ্বিতীয় সন্তান বিপুল কুতুমে ছবি অঁকাৰ কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ কেৱল ঘৰতেই ছবি অঁকাৰ বিভিন্ন কৌশল আয়ত্ত কৰিয়ে অষ্টম শ্ৰেণীত পঢ়ি থকা সময়ৰ পৰাই বেনাৰ আৰু দেৱাল লিখন কৰি আহিছে ঢকুৱাখনা মাজুলী আদি বিভিন্ন ঠাইৰ শ চৰকাৰী বেচৰকাৰী বিদ্যালয় অংগনবাড়ী কেন্দ্ৰ আদিৰ দেৱাল আৰু পকীবেৰত নানা ৰঙী চিত্ৰ অংকন কৰি সমাদৰ লাভ কৰি অহাৰ লগতে স্বাৱলম্বিতাৰ পথ সুগম কৰি তুলিছে ঢকুৱাখনা এখন চৰকাৰী বিদ্যালয় যিখন চৰকাৰী বিদ্যালয়ত এজন চিত্ৰশিল্পীয়ে ৰং তুলিকা লৈ পিনে বিভিন্ন চিত্ৰ অংকন কৰি আছে আমি পোনে পোনে তেখেতৰ লগত কথা পাতিম কিন্তু তাৰ আগতে মই বিদ্যালয়খনৰ চৌহদটো পৰিৱেশটো সম্পূৰ্ণ দেখুৱাই দিব বিচাৰিছোঁ হাতত ৰং তুলিকা লৈ ছবি আঁকি এক আড়ম্বৰপূৰ্ণ জীৱন কটোৱা বিপুলে এতিয়া এজন সহযোগীক লৈ ইখনৰ পিছত সিখন বিদ্যালয় ৰংগনবাড়ী কেন্দ্ৰত গৈ দৈনিক দেৱাল অংকন কৰাত ব্যস্ত কি কয় বিপুল কুতুমে প্ৰাথমিক পৰ্যায়ৰ পৰা মই ছবিৰ প্ৰতি এটা আকৰ্ষণ আছিলে ভাল পাওঁ মানে ছবি আঁকি
তাৰপিছত আপোনাৰ ক্লাছ 8 মানৰ পৰা মই ব্যৱসায়িকভাৱে কামটো কৰিবলৈ আৰম্ভ কৰিলোঁ। আপোনাৰ প্ৰায় 84 মানৰ পৰা তেতিয়াৰ পৰা কৰি আছোঁ। বিপুলৰ মতে কামৰ কোনো সৰু বৰ নাই, ইচ্ছা থাকিলেই উপায় ওলায়। গতিকে যি কৰে তাক যদি একাত্মভাৱে কৰিব পাৰে তেন্তে জীৱন যুঁজত এদিন সকলো সফলতা লাভ কৰি সফলতাৰ বাটত খোজ পেলাব পাৰিব। ঢকুৱাখানাৰ পৰা ৰাজেশ কুমাৰ বুঢ়াগোহাঁইৰ প্ৰতিবেদন, সচ দ্য ৰিয়েলিটি।